সকলোকে স্বাগতম জনাইছো। ইজৰাইল আৰু ইৰাণৰ পৰিস্থিতি আমি সকলোৱে গম পাওঁ, ভয়ংকৰ যুদ্ধ চলি আছে দুই দেশৰ মাজত। আৰু সেই ভয়ংকৰ যুদ্ধৰ মাজতে ভাৰতবৰ্ষৰ বহুকেইজন লোক আবদ্ধ হৈ আছে। আৰু অসমৰ গুৱাহাটীৰ এগৰাকী ব্যক্তি হৰিপ্ৰসাদ শৰ্মা, তেখেতো বৰ্তমান ইজৰাইলতে আছে। পূৰ্বতে তেওঁ জেৰুজালেমত আছিল, এতিয়া গাজা ষ্ট্ৰীপৰ ঠিক কাষতে তেওঁ আছে। গোটেই সঠিক স্থানটো তেওঁৰ মুখৰ পৰাই গম পাম আমি। হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো। নমস্কাৰ প্ৰাঞ্জল, আপোনাৰ নিউজ 18 সকলো দৰ্শকলৈ মোৰ অভিনন্দন, নমস্কাৰ জনালো সকলোলৈ। নমস্কাৰ। আমি আশা কৰিছো আপুনি সুৰক্ষিত স্থানত আছে বৰ্তমান, তাত একো ভয়ংকৰ পৰিস্থিতিৰ আপুনি মুখামুখি হোৱা নাই। বৰ্তমান আজিৰ দিনটো বাচি আছো আৰু ৰাতিপুৱা 7টা বজাত, ইয়াৰে 7টা বজাত মিছাইল আহিছিলে মোৰ নিয়াৰ বাই এৰিয়াত। ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰলৈ এটা ঠাই আছে, এইটোক বীৰশ্বেৱা বুলি কয়। এই চাউথ পৰে, ইজৰাইল চাউথত, যোনটো তাতে এটা হস্পিটেল আছে। এইটো হস্পিটেলত অলপ ক্ষতি হৈছে, মিছাইল পৰিছিলে ৰাতিপুৱা। মানে যিখন হস্পিটেলত ইৰাণে বোমা পেলাইছিল, তাৰপিছত ইজৰাইল সৰব হৈ পৰিছে, সেইখন হস্পিটেলৰ কথাই কৈছে, মানে য'ত 30জন মান ব্যক্তিৰ মৃত্যুমুখত পৰিছে। আজি দুটা হস্পিটেলত পৰিছে, এটা হলন বুলি জাগা আছে তেল আভিভৰ ওচৰত, তাতো পৰিছে বুলি শুনিছো। আৰু তাৰে এটা বিল্ডিংটো অলপ ক্ষতি হৈছে। আৰু এইটো নৰ্থত পৰে। আৰু চাউথত যোনটো আছিলে বীৰশ্বেৱা বুলি, বীৰশ্বেৱাত এইটো হস্পিটেলত, চেৰন হস্পিটেলত অহা মাহ 6 তাৰিখে মোৰ এপইণ্টমেণ্ট আছে। ডক্টৰ এলাৰ্জিৰ কাৰণে অলপ যাওঁ বুলি কৈছিলো, একমাহ আগতে মই এপইণ্টমেণ্ট পাইছিলো। কিন্তু এতিয়া আমি গম পাইছো যে হস্পিটেলটো আজি এতিয়া বৰ্তমান বন্ধ কৰি থৈছে, মানে আউট পেচেণ্ট বিলাক এতিয়া লোৱা নাই। যোনবোৰ ভিতৰত আছে সেইবোৰকতো আৰু ট্ৰিটমেণ্ট চলি আছে। অপাৰেশ্যন থিয়েটাৰ ৰুমটোতো অলপ ক্ষতি হৈছে বুলি শুনিছো। বুজিছো। মুঠতে পৰিস্থিতি তাত বৰ এটা সুস্থিৰ হৈ থকা নাই, পৰিস্থিতি উত্তেজনাময় হৈ আছে। আমি পুনৰ কওঁ, আশা কৰিছো আপোনালোক যাতে নিৰাপদে থাকে, সুৰক্ষিত অৱস্থাত থাকে। আপুনি হয়তো তাত বাংকাৰত আছে বৰ্তমান। মই বৰ্তমান বাংকাৰতে আছো। অলপ আগতে এটা মেছেজ এলাৰ্ট আহিছিলে। আমাৰ কি হয়, 15-20 মিনিট আগতে এটা আমাক এলাৰ্ট মেছেজ আহে যে ইজৰাইলত বাউণ্ডাৰীত মানে মিছাইলটো কিবা মিছাইল হওক বা ড্ৰোন হওক ডিটেক্ট কৰিছে আমাৰ আপোনালোকে সাৱধানে থাকক। হয়তো আপোনাৰ ওচৰলৈ আহিলে আপোনালোকে গম পাই যাব, কিয়নো চাইৰনটো হুটৰটো বাজিব। কিন্তু 10 মিনিট আগতে এটা এলাৰ্ট মেছেজটো আহিছে। এতিয়া ক'ব নোৱাৰো মোৰ এৰিয়াত আহিব বা নৰ্থত যাব বা ৱেষ্টত যাব, ক'ব নোৱাৰি। কিন্তু মোৰ এৰিয়াত যদি পৰিব বা মোৰ নিয়াৰ বাই মোৰ এৰিয়াত আহিব এই মিছাইলটো, তেতিয়া এটা হুটৰটো বাজিব, বাহিৰত এটা চাইৰন থাকে, বিৰাট জোৰত বাজিব। তাৰপিছত আমি কি কৰো, ৰুমৰ পৰা বাংকাৰলৈ আহো। বৰ্তমান মই বাংকাৰতে আছো, যে এতিয়া হুটৰটো বাজিব পাৰে, চাইৰনটো বাজিব পাৰে, ক'ব নোৱাৰো। কেতিয়াবা বাজে, ডিটেক্ট কৰি লয়। যদি মিছাইলে যদি কোনো চিভিলিয়ানৰ এৰিয়াত যদি নপৰে, মিছাইলটো কোনোবা বালু ঠাইত পৰিব, তেতিয়াহ'লে তাক ডিষ্ট্ৰয় নকৰে, কাৰণ ডিষ্ট্ৰয় কৰোঁতে বহুত টকা যায়। এটা ইণ্টাৰচেপ্ট কৰি কিনে এটা মিছাইলক যোনটো নষ্ট কৰে, তাতে কোটি কোটি টকা যায়। মানে এতিয়া মানে বাচি বাচিহে সেই মিছাইলবোৰ ধ্বংস কৰি থকা হয়, নহয়নে? বৰ্তমান মানে ইজৰাইলে এনেকুৱাই কৰে, যদি চিভিলিয়ান এৰিয়াত নপৰে বা কোনোবা টাউনত বা ভিলেজত যোন মানুহ নাই আৰু সেই জেগাত যদি নপৰে, তেতিয়াহ'লে এন্তে তাক ডিটেক্ট কৰি তাক ডিষ্ট্ৰয়টো নকৰে, সি আহি পৰি যায়। বুজিছো। মানে হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়া, এটা কথা জানিব বিচাৰিছো, আপোনালোকৰ পুৱাৰ পৰা নিশালৈকে এইকেইদিন কেনে ভয়ংকৰ অৱস্থা চলি আছে? কাৰণ গাজা ষ্ট্ৰীপৰ কাষতে আপুনি আছে, তাতে হামাছেও এটা সময়ত আক্ৰমণ কৰিছিল। সেই অঞ্চলবোৰ অতি স্পৰ্শকাতৰ হয়। এতিয়া আকৌ ইৰাণৰ আক্ৰমণ চলি আছে ইজৰাইলৰ ওপৰত। পুৱাৰ পৰা নিশালৈকে গোটেই দৈনন্দিন আপোনালোকৰ ৰুটিনবোৰ কেনেকুৱা হয়? খোৱা বোৱা, বজাৰ কৰা, গোটেইখিনি যদি আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক বুজাই দিয়ে। এই যোনটো ইৰাণৰ লগত যোনটো এতিয়া যোনটো ৱাৰটো আৰম্ভ হ'ল বুলি ক'ব পাৰি, এসপ্তাহ হ'ল। যোৱা বৃহস্পতিবাৰে, আজি এসপ্তাহ হ'ল। এসপ্তাহ মই তেতিয়া জেৰুচালেমত গৈছিলো মোৰ বছৰ লগত, তাৰ জীয়েকৰ ঘৰত। তেতিয়া এটা নিউজো দিলো আপোনালোকক, মই এটা লাইভ এটা দিছো। এই তাৰ আগদিনা বৃহস্পতিবাৰে ৰাতি ইহঁতে একদম পুৱা 2টা-3টা বাজে ইহঁতে ইৰাণে এটেক কৰিছে। তাৰ আগতে ইজৰাইলে ইৰাণৰ বহুতখিনি ঠাইত গৈ কিনে ইয়াত ষ্ট্ৰাইক কৰিছিলে। তাৰে প্ৰতি উত্তৰত ইহঁতে বৃহস্পতিবাৰৰ দিনা এটেক কৰিলে। আজি 7-8 দিন হ'ল। আগতে ইমান ভয় লগা নাছিলে। মই এতিয়া গাজা ষ্ট্ৰীপৰ ওচৰত আছে, এইটো মোৰ যোনটো এৰিয়া মই থাকো, এই এৰিয়াটোৰ নাম হয় ফাৰ মাইমন বুলি কয়।
6 কিলোমিটাৰ away from Gaza Strip. উম, এতিয়া চাগে আপুনি আৱাজ শুনিব, এই ঘৰটো হিলিব এতিয়া, একেবাৰে ষ্ট্ৰাইক কৰি আছে, এয়াৰ ষ্ট্ৰাইক, তাৰপিছত আৰ্টিলাৰি এটেক হৈ আছে। দিনত 20-25টাতো আৱাজ শব্দ, জোৰৰ শব্দটো আহে, ঘৰটো হিলি থাকে। মোৰ মানে এতিয়া এক্সপিৰিয়েঞ্চ হৈ গৈছে, ইমান ভয় লগা নাছিলে, এইটো হৈ আছে, গাজাৰ পৰাতো কোনো ৰিটেলিয়েটটো অহা নাই বৰ্তমান। এটা দুটা কেতিয়াবা এতে মাৰে সৰু সুৰা মিছাইল, এইটো ওপৰতে আমাৰ আইৰন ডমে ডিটেক্ট কৰি পেলাই নষ্ট কৰে। কিন্তু এই যে এতিয়া ইৰাণৰ লগত যোনটো ৱাৰটো ষ্টাৰ্ট হ'ল, সেইটো অলপ ভয়াৱহ, কাৰণ ইহঁতে এতিয়া বেলিষ্টিক মিছাইল মাৰিছে, ছুপাৰছনিক মিছাইল বুলি শুনিছো, যোনটো ইৰাণৰ পৰা ইয়ালৈ 2000 কিলোমিটাৰ আৱে, তাৰ পৰা 15-20 মিনিটতে আহি পায় বোলে, আৰু বিৰাট ডাঙৰ, মানে ধৰকচোন 2000 কিলো 3000 কেজি হ'ব এটা মিছাইল, আৰু তাক ডিটেক্ট আমাৰ আইৰন ডমে সকলো ডিটেক্ট কৰিব পৰা নাই। এটা দুটাটো মিছগাইড হৈ পেলাই পৰি আছে, আৰু পৰিছে বিল্ডিঙত। আজি 3 দিন আগতে, 3 দিনৰ পৰাতো আজি আৰু 3 দিন কণ্টিনিউ তেল আবিবত পৰিছে, বিল্ডিং কেইটা কিছুমান নষ্ট হৈছে। আৰু তেল আবিবৰ ওচৰত হালনবুৰি ঠাইত আজি ৰাতিপুৱা হস্পিটেলটো পৰিলে, আৰু বীৰ সেৱা চাউথ ইজৰাইলৰ হস্পিটেল বীৰ সেৱাত তাতো পৰিছে। মোৰ এইখিনি পৰা নাই বৰ্তমান, মোৰ আৰু বহুত ওচৰা মানুহৰ ওচৰি মৃত্যু পৰা নাই। হৈছে। ইৰাণত অৱশ্যে মানুহৰ মৃত্যুৰ সংখ্যা বেছি ইজৰাইলৰ তুলনাত, কিন্তু ইজৰাইলতো শেহতীয়াকৈ ইৰাণে অধিক ক্ষিপ্ৰগতিত আক্ৰমণবোৰ কৰি আছে, আৰু যাৰ ফলত এই আইৰন ডোমক বাগি দিও 2-এটা স্থানত আপুনি ইতিমধ্যে কৈছেই যে মিছাইলবোৰ পৰিছে। এতিয়া মই সেইটোৱে সুধিছো যে দৈনন্দিন জীৱন চক্ৰটো কেনেকুৱা ধৰণৰ হয়, মানে পুৱাৰ পৰা শুই উঠালৈকে আপোনাৰেই কওকচোন, আপুনি কেনেধৰণে চলি আছে?